এটা গ্ৰামাৰত ইংৰাজী গ্ৰামাৰত এটা কনসেপ্ট আছে যাক কোৱা হয় সাবসাংটিভ মুড কনসেপ্ট বুলি আমি ক'ব পাৰো সাবসাংটিভ মুড কনসেপ্টটো এনেকুৱা ধৰণৰ এই কনসেপ্টটোত এটা আনৰিয়েল বা ইমেজিনাৰী বা ইমেজিনাৰী অৰ্থাৎ যেটো বাস্তৱত নাই মানে যেটো আমাৰ ইমেজিনেশনত থাকে বা যেটো আমি ইমেজিন কৰিব পাৰো এনেকুৱা কিছুমান ঘটনা কথা কোৱা হয় যেনে আমি যদি প্ৰথম সেন্টেন্সটো চাও if she a bird she would fly প্ৰথম কোৱেশ্চনটোৰ মিনিংটো এনেকুৱা যদিহে তাই চৰাই হলে হেতেন she could fly তাই উৰিব পাৰিলে হেতেন কিন্তু ইন ৰিয়েলত বা ৰিয়েলিটিত তাই কিন্তু চৰাই নহয় গতিকে তাই উৰিব নোৱাৰে ৰিয়েলিটিটো বেলেগ কিন্তু এটা ইমেজিনেশনত কি কৈছে সি এ বাৰ ইফ সি এ বাৰ যদিহে তাই চৰাই হলে হেতেন সি উড ফ্লাই তাই উৰিব পাৰিলে হেতেন এই যে হলে হেতেন বা পাৰিলে হেতেন কিন্তু ৰিয়েলত নোৱাৰে এইটোকে এই ইমেজিনাৰী বা আনৰিয়েল এটা মানে সিচুৱেশন বা ইভেন্ট এইখিনিকে এক্সপ্ৰেস কৰাৰ কাৰণে ইংৰাজীত যেটো কনসেপ্ট আছে তাক কোৱা হয় সাবসাংটিভ মুড বুলি আৰু এই সাবসাংটিভ মুডত কি হয় যেটো সাবজেক্ট থাকে সাবজেক্টৰ আগত ইফ টো থাকে আৰু ইয়াৰ আমাৰ কোৱেশ্চনটো সাবজেক্টটো দিয়া আছে সিঙ্গুলার মিন্স যে ইয়াত এজন ব্যক্তিৰ কথা কোৱা হৈছে এটা এজন পাৰসন বা এজন ব্যক্তিৰ কথা কোৱা হৈছে যে সিঙ্গুলার এতিয়া ইয়াত কি কৈছে যে সাবজেক্টটো আছে সি তাই এতিয়া যে সাবজেক্টৰ লগত সাবসাংটিভ মুড কাৰণে এনে সাধাৰণতে সিঙ্গুলার সাবজেক্টৰ লগত ওয়াজ পঢ়িব লাগে কিন্তু এই ধৰণৰ কন্ডিশনত সাবজেক্টৰ লগত ওয়েৰ বহে অৰ্থাৎ কারেক্ট এনসারটো হ'ব if she were a bird she would fly যদিহে তাই চৰাই হলে হেতেন তাই উৰিলে হেতেন গতিকে এটো আমাৰ প্ৰথমটো আৰু এই কোৱেশ্চনটো এসএসসিৰ ইনকাম ট্যাক্স এক্সামত মানে আহি গৈছে গতিকে কারেক্ট অপশনটো হ'ব উইল একদম সিম্পল আনৰিয়েল